আজি মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ গ্ৰন্থগাৰলৈ আপলিফ্ট লাইব্ৰেৰীৰ পৰা 180টা গ্ৰন্থ প্ৰদান। এক চিনাকি নাম ডক্টৰ ৰুবুল মাউত। ৰুবুল মাউত আপলিফ্ট লাইব্ৰেৰীৰ লগত জড়িত। ডক্টৰ ৰুবুল মাউত অসমীয়া জীৱবিজ্ঞানী। দৰিদ্ৰতাৰ সীমা নেওচি আমেৰিকাৰ মছাচুটিছ বিশ্ববিদ্যালয়লৈ তেওঁৰ যাত্ৰা। সাহিত্য জগতত তেওঁৰ এখন গ্ৰন্থই যথেষ্ট সমাদৰ লাভ কৰিছে। মোৰো এটা সপোন আছে। অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ওচৰৰ কৈলাশপুৰত এটি কৃষকৰ পৰিয়ালত জন্ম লাভ কৰিছিল ডক্টৰ ৰুবুল মাউতে। ডক্টৰ ৰুবুল মাউতৰ মনৰ ইচ্ছা সেই ইচ্ছা পূৰণ কৰা হৈছে। মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পাৰুল দেৱীৰ সভা নেতৃত্বত এখনি সভা অনুষ্ঠিত হয়। প্ৰধান শিক্ষয়িত্ৰী লাকী ৰাজ কোঁৱৰে আঁত ধৰা অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে বিকাশ দত্তই। ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি হাৰুৱা ভাষণ প্ৰদান কৰে বিজ্ঞানী ডক্টৰ ৰুবুল মাউতৰ হাউৱাই অনিমা বৰঠাকুৰ, অধ্যাপক অক্ষয় মহন্ত, থানেশ্বৰ গগৈ, গুণমণি খঙীয়া, লোহিত শৰ্মা, প্ৰাৰ্থনা গগৈ আৰু বহুতো বিশিষ্ট ব্যক্তিয়ে যিকোনো সময়তে আমাক বাট দেখুৱাবলৈ আমাৰ বাবে শক্তি প্ৰেৰণাদায়ক হৈছে গ্ৰন্থ। আমাৰ মাজৰে এগৰাকী স্বনামধন্য ব্যক্তি তথা আমাৰ সমগ্ৰ এতিয়া ভাৰতবৰ্ষৰে গৌৰৱ যুৱ বিজ্ঞানী, বৰ্তমান হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত গৱেষণৰত ডক্টৰ ৰুবুল মাউতদেৱৰ এটা বিশেষ সপোন আছিল আৰু আমি এই ক্ষেত্ৰত গৌৰৱান্বিত তথা আনন্দিত যে তেওঁৰ সেই সপোনৰ অংশীদাৰ হ'বলৈ আমি সুযোগ পালোঁ। আপোনালোকৰ জ্ঞাতাৰ্থে জনাও যে 2023 চনত তেওঁ অসমলৈ আহিছিল আৰু তেওঁ পঢ়ি যোৱা যিখন বিদ্যালয়, প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয়, এইসকল ব্যক্তিৰ লগত আলোচনা মৰ্মে তেওঁ এটা মনস্থ কৰিছিলে যে আমাৰ যিসমূহ অসমৰ বিদ্যালয় আছে নিম্ন প্ৰাথমিকৰ পৰা একেবাৰে মহাবিদ্যালয় পৰ্যায়লৈকে, এই বিদ্যালয়বিলাকত আনুষ্ঠানিকভাৱে যদিও পুথিভঁৰাল আছে তথাপিতো ছাত্ৰ ছাত্ৰীয়ে বহু গুৰুত্বপূৰ্ণ কিতাপ বা মনোগ্ৰাহী কিতাপ পঢ়িবলৈ সমৰ্থ নহয় বা সুবিধা নহয়। আৰু আমাৰ অভিভাৱকসকলেও সকলো সময়তে নিজৰ সন্তানক ধৰক বিচৰামতে পুথি এখন হাতত তুলি দিবলৈ সক্ষম নহয়। গতিকে বিভিন্ন ধৰণৰ কাম আছে কৰাৰ ক্ষেত্ৰত, কিন্তু গ্ৰন্থ হৈছে যিহেতু ছাত্ৰ ছাত্ৰীৰ উৎকৰ্ষ সাধন বা তেওঁলোকৰ যি বৌদ্ধিক যাত্ৰা তাত আগবাঢ়ি যোৱাত এক বলিষ্ঠ গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব পৰা এটা ব্যৱস্থা বা হয়, সঁচাকৈ হয় আমাৰ ভাল ছাত্ৰ ছাত্ৰী। আৰু ভাল ছাত্ৰ ছাত্ৰীৰ কেইটামান গুণ আছে হয়নে? আৰু ভাল ছাত্ৰ ছাত্ৰীয়ে কি কৰিব লাগে আৰু ভাল ছাত্ৰ ছাত্ৰীৰ বেয়া গুণ কেইটামান আছে, মই কম সেইকেইটা আৰু কেনেকৈ সেইকেইটা এৰুৱাই দিব পাৰি তাৰ বিষয়ে কম। শুনিবানে বাৰু? আমনি লাগিব নেকি? মই এটা শ্লোক কওঁ শুনাচোন, ছাত্ৰ ছাত্ৰীৰ শ্লোক দেই। সংস্কৃতৰ শ্লোক মই অসমীয়াত ভাঙি দিম তোমালোকক। তপ চেষ্টা পক ধ্যান শ্বান নিদ্ৰা তথৈবচ অলপহাৰী গৃহ ত্যাগী ইয়ে পঞ্চম লক্ষণ ছাত্ৰ। বুজিলানে? বুজা নাই চাগে ন? মই কম চোৱা। অধ্যাপক অক্ষয় মহন্ত, কওকচোন। হয়, আমি ইতিমধ্যে জনাইছোঁ যে 2023 চনৰ পৰা ডক্টৰ ৰুবুল মাউত সকলোৰে পৰিচিত বিশ্ববিখ্যাত এজন বিজ্ঞানী ডক্টৰ ৰুবুল মাউত ডাঙৰীয়াৰ নেতৃত্বতে এই আপলিফ্ট লাইব্ৰেৰী আমাৰ যিটো কনচেপ্ট সেইটো লোৱা হৈছিলে। যিহেতু গ্ৰাম্যাঞ্চলত আমি ইতিমধ্যে দেখিছোঁ যে বহুবোৰ বিদ্যালয়ত শিক্ষা দীক্ষাৰ ব্যৱস্থা থাকিলেও কিন্তু পুথিভঁৰালৰ ব্যৱস্থাটো খুবেই কম। গতিকে সেই দিশটোলৈ গুৰুত্ব আৰোপ কৰি আমি ইতিমধ্যে তিনিচুকীয়া জিলাৰ ভিতৰুৱা কেইবাটাও অঞ্চলত প্ৰায় 10খনমান স্কুলত আমি ইতিমধ্যে আমাৰ সামৰ্থ্য অনুসৰি আমি কিতাপ আৰু তেওঁলোকৰ কাৰণে পুথিভঁৰালৰ কাৰণে আমি ধৰক লাইব্ৰেৰীৰ কাৰণে আমি এনেকুৱা ধৰণৰ আমাৰ দিছোঁ, চেল্ফ দিছোঁ। আৰু আমাৰ এই গোটেই প্ৰচেষ্টাটো এটা সামূহিক প্ৰচেষ্টা। ইয়াত কেৱল অসমৰে নহয়, ভাৰতবৰ্ষৰ তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে আমাৰ এই প্ৰচেষ্টাটো অনুদান আগবঢ়াইছে আৰু সকলোৰে সহযোগত আমি কিতাপ পঢ়াৰ যি এক আন্দোলন, সেই আন্দোলন গঢ়িবলৈ আমি চেষ্টা কৰিছোঁ। আমি আশা ৰাখিছোঁ যে অদূৰ ভৱিষ্যতে এই আন্দোলনটিৰ পৰা আমাৰ অন্তিম ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিতাপ পঢ়াৰ প্ৰতি ধাউতি আগবাঢ়িব আৰু সমাজখনেও আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এটা বিচাৰিব। সদায় পৰীক্ষা দিছা নহয় নাই, কেতিয়াবা বেয়া লাগে
গতিকে বেয়া লগা সময়খিনি আমি কি কৰিম এতিয়াৰ পৰা আমি কিতাপ পঢ়িম ঠিক আছে আৰু তোমালোকৰ চতুৰ্থ শ্ৰেণী আৰু পঞ্চম শ্ৰেণীৰ তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰা তোমালোকে এখন কিতাপ লৈ তোমালোকৰ ভণ্টি ভাইটিহঁতক একেলগে ঘূৰণীয়াকৈ বহাই লৈ পঢ়িব পাৰা হয়নে সদায় ভাবিছোচোন কিমান ভাল লাগিব তোমালোকে টিফিন খালা হয় নাই টিফিন খাই দিয়াৰ লগে লগে কোৱা নাই স্কুলত কোৱা নেকি কোৱা আৰু আমাৰ মৰমৰে বাসিন্দা ৰুবুল মাউতৰ বাইদেউ নিজৰ বায়েক হয় গতিকে তেওঁৰ নামটি মই ক'বলৈ অনুৰোধ জনাইছো ধন্যবাদ আৰু এতিয়া আহিলে আমাৰ আপোনালোকৰ বিদ্যালয়লৈ আপলিফ্ট লাইব্ৰেৰীয়ে যথেষ্ট মূল্যৱান কিতাপ আপোনালোকলৈ আগবঢ়াইছে কি ক'ব এইখিনি এই চেগতে তেখেতসকললৈ মই বিদ্যালয়ৰ তৰফত ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আজি ইমান সুদূৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ পৰা আমাৰ ডিব্ৰুগড় জিলালৈ আহি আমাৰ বিদ্যালয়খন তেখেতসকলে বাছনি কৰাৰ বাবে পুনৰবাৰ তেখেতসকললৈ বিদ্যালয়ৰ তৰফত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যত দিনবোৰ তেখেতসকলৰ পৰা সহায় সুবিধা কামনা কৰিছোঁ আৰু আপুনি আপলিফ্ট লাইব্ৰেৰীলৈ আপুনি টকা 10,000 তেওঁলোকলৈ আগবঢ়াইছে হয় যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকল পাঠ্যপুথিৰ পৰা অকণমান আঁতৰি গৈছে আৰু আমি যিমান পাৰোঁ আমাৰ বিদ্যালয়ৰ তেওঁলোকক চেষ্টা কৰাই আছোঁ আৰু ভৱিষ্যতৰ দিনত এই মোৰ সামান্য উপহাৰে হয়তো অনাগত দিনত আন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব বুলি মই মোৰ এটা সামান্য এটা উপহাৰ